নমস্কাৰ বন্ধু-বান্ধৱীসকল, আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, এইটো ভিডিঅ'ত 10টা সাধাৰণ জ্ঞানৰ কুৱেশ্যন এনচাৰ উল্লেখ কৰা হ'ব। ভিডিঅ'টো শেষলৈ চাব। ধন্যবাদ। কুৱেশ্যন নম্বৰ 1, চুলি সৰা ৰোধ কৰিবলৈ কোনটো খনিজ পদাৰ্থ অত্যন্ত প্ৰয়োজনীয়? ইয়াৰ অপশ্যন 4টা দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো আইৰণ। কুৱেশ্যন নম্বৰ 2, আইৰণৰ ভাল উৎস কোনটো খাদ্য? ইয়াৰে অপশ্যনবোৰ দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো পালং শাক। কুৱেশ্যন নম্বৰ 3, ওমেগা-3 ফেটি এচিড ক'ত পোৱা যায়? অপশ্যনবোৰ দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এ নম্বৰটো মাছত। মাছত ওমেগা-3 ফেটি এচিড পোৱা যায়। কুৱেশ্যন নম্বৰ 4, কেৰাটিন উৎপাদনৰ বাবে কোনটো খাদ্য সহায়ক? ইয়াৰ অপশ্যনবোৰ দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব এ নম্বৰটো কণী। কুৱেশ্যন নম্বৰ 5, জিংক চুলিৰ বাবে কেনেকুৱা কাৰ্য কৰে? অপশ্যনবোৰ দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো চুলিৰ কোষ পুনৰ গঠন কৰে। কুৱেশ্যন নম্বৰ 6, জিংকৰ উৎস কোনটো খাদ্য? অপশ্যনবোৰ দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এ নম্বৰটো মাংস। কুৱেশ্যন নম্বৰ 7, চুলি সৰা ৰোধ কৰিবলৈ কোনটো বাদাম বিশেষ উপকাৰী? ইয়াৰে অপশ্যন 4টা দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো আখৰোট। কুৱেশ্যন নম্বৰ 8, ভিটামিন ডি ক'ত পোৱা যায়? ইয়াৰে অপশ্যন 4টা দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব এ নম্বৰটো সূৰ্যৰ পোহৰত ভিটামিন ডি পোৱা যায়। কুৱেশ্যন নম্বৰ 9, ভিটামিন চিৰ উৎস কোনটো ফল? ইয়াৰে অপশ্যন 4টা দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব এ নম্বৰটো কমলা। কুৱেশ্যন নম্বৰ 10, ভিটামিন ইৰ ভাল উৎস কোনটো? অপশ্যনবোৰ দিয়া আছে। শুদ্ধ উত্তৰটো হ'ব এ নম্বৰটো সূৰ্যমুখী বীজ। বন্ধু-বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ। জয় আই অসম।